আৰু ইফালে কাৰ্বি আংলঙৰ অবৈধ কয়লা খননৰ বিৰুদ্ধে CBI তদন্ত দিয়ক। বকলিয়াত শিৱসাগৰৰ বিধায়ক অখিল গগৈ দাবী এয়া। বিদ্যুৎ গতিৰে কাৰ্বি আংলঙত চলি আছে কয়লাৰ অবৈধ খনন। তুলিৰাম ৰংহাঙৰ নেতৃত্বতে চলি আছে কয়লাৰ এই খনন। অখিল গগৈ এই অভিযোগ উত্থাপিত কৰিছে আৰু তুলিৰামৰ অবৈধ কয়লা খননৰ বিৰুদ্ধে CBI তদন্তৰ দাবী উত্থাপিত কৰিছে। কাৰ্বি জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া 244 ধাৰাৰ স্বশাসিত আন্দোলনক পূৰ্ণ সমৰ্থন জনাইছে অখিল গগৈ। তুলিৰাম ৰংহাঙক কাৰ্বি আংলঙৰ ৰাজনীতিৰ পৰাই বিদায় দিব লাগে বুলিও মন্তব্য কৰিছে। বুধবাৰে বকলিয়াত এনেধৰণৰ মন্তব্য আগবঢ়ায় শিৱসাগৰৰ বিধায়ক অখিল গগৈ। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ এই যি কয়লা খনন অবৈধ কয়লা খননক লৈ বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া এতিয়া ৰাজ্যত অব্যাহত আছে। বিশেষকৈ আজি অখিল গগৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আমি উল্লেখ কৰিছোঁ কাৰ্বি আংলঙৰ কথা উল্লেখ কৰিছে, অবৈধ কয়লা খননৰ কথা উল্লেখ কৰিছে আৰু CBI তদন্তৰ দাবী কৰিছে। বকলিয়াত আজি উপস্থিত হৈছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। তেওঁ উল্লেখ কৰিছে যে বিদ্যুৎ গতিৰে কাৰ্বি আংলঙত কয়লাৰ অবৈধ খনন এতিয়াও চলি আছে আৰু তেওঁ ডাঙৰ এটা অভিযোগ আনিছে যে তুলিৰাম ৰংহাঙৰ নেতৃত্বতেই এই কয়লাৰ খনন চলি আছে আৰু তাৰ বিৰুদ্ধে তুলিৰামৰ এই অবৈধ কয়লা খননৰ বিৰুদ্ধে CBI তদন্তৰ দাবী কৰিছে। সেই এক্সিডেণ্টটো হোৱাৰ কাৰণে গম পালে যে ডিমা হাছাও এলেকাত এনেকুৱা ধৰণৰ কয়লাৰ অবৈধ খনন চলি আছে। কিন্তু তাতকৈ বেছি ডাঙৰ অবৈধ খনন কয়লাৰ ইলিগেল মাইনিং চলি আছে কাৰ্বি আংলঙত। চলাই আছে তুলিৰাম ৰংহাং বাহিনীটোৱে। কাৰ্বি আংলঙত চলাই থকা যি অবৈধ কয়লা খনন, অবৈধ কয়লাৰ যে মাইনিং, সেই মাইনিংটো বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু এইটোৰ ওপৰত CBI এনকুৱাৰী দিবৰ কাৰণে দাবী জনাইছোঁ। আৰু মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যাতে অসমত কাৰ্বি আংলঙত চলি থকা যি অবৈধ কয়লা খনন তাৰ ওপৰত CBI তদন্ত দিয়া হয় আৰু অনতিবিলম্বে ইয়াৰ যি অবৈধ কয়লা খনন আছে